নমস্কাৰ আপোনালোক সকলোকে নেভাৰ গিভ আপ এডু চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে অহা কালিলৈ যি আসাম হায়াৰ সেকেন্ডাৰী টেট অনুষ্ঠিত হ'ব 10/1/2021 তাৰিখে তাৰ ৰিলেটেড যি ইম্পৰ্টেন্ট টপিক সমূহ আহিব সেই টপিক সমূহ সামৰি পেলাই মই ইতিমধ্যে এটা ভিডিও চেনেলত আপলোড কৰিছো যদি আপুনি এতিয়াও ভিডিওটো চোৱা নাই তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো চাই ল'ব আৰু লগতে সেই ভিডিওটোৰ যেটো নেক্সট পাৰ্ট সেই নেক্সট পাৰ্টটো এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকৰ আগলৈ লৈ আহিছো আৰু এই দুইটা ভিডিও যদি আপোনালোকে ভালদৰে চাই যায় তেনেহলে আপোনালোকৰ যিখিনি প্ৰিপাৰেচন হৈছে সেই প্ৰিপাৰেচন খিনি আৰু 100% বুষ্ট আপ হ'ব আৰু লগতে যদি আপোনালোকৰ প্ৰিপাৰেচন কৰাত কিবা অসুবিধা হৈছে যিকোনো কাৰণত তেতিয়া এই ভিডিও দুটাও যদি আপোনালোকে চাই যায় তেনেহলে কাইলৈ আপোনালোকে নিশ্চয় ভালদৰে কোৱেশ্চন সমূহ পেপাৰ 1 আৰু পেপাৰ 2 ৰ বাবে আপোনালোকে এটেম্প কৰিব পাৰিব আৰু আমি সদায় লক্ষ্য কৰো যে আমি পৰীক্ষাত বহুত পঢ়ি যাওঁ কিন্তু বহুত পঢ়ি যোৱাৰ পিছতো আমাৰ স্কোৰটো ভাল নাহে আৰু স্কোৰটো ভাল এটো কাৰণতে নাহে কাৰণ আমি বহুত পঢ়াৰ মাজত যিখিনি মোস্ট ইম্পৰ্টেন্ট টপিক বা কেনে ধৰণে প্ৰশ্নবোৰ আহিব সেই তথ্যখিনি আমি স্কিপ কৰি দিওঁ হেতু কাৰণে আমাৰ সেই স্কোৰিংটোত আসলতে ভুল হয় বা কমকে আহে সেই কাৰণে মোস্ট ইম্পৰ্টেন্ট টপিকৰ যি এই দুটা ভিডিও মই আপোনালোকক দিছো অনুগ্ৰহ কৰি আপোনালোকে দুইটা ভিডিও ভালদৰে চাব আৰু কেবাবাৰো ৰিপিট কৰি পেলাই চাব যাতে আপোনালোকৰ যিখিনি টপিক আপোনালোকে একুয়াৰ কৰিব পাৰিছে সেইখিনি আপোনালোকৰ যাতে মেমৰি ৰেজিষ্টাৰত থাকি যায় যেহেতু আমি কিবা এটা বস্তু আমি দেখিলে আমাৰ সেই মেমৰিত আমাৰ ৰেজিষ্টাৰ হৈ যায় আমি সকলোৱে জানো যেহেতু আমি টিচিং পোষ্টৰ বাবে এপ্লাই কৰিছো আৰু তাৰ বাবে এক্সাম দিব লৈছো আৰু লগতে যি সকল ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাই আছে তেওঁলোকক জনাব বিচাৰিছো যে মই মোৰ চেনেলটোৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম আৰু ইনষ্টেন্ট জব নটিফিকেশন আদি দি থাকো হেহে এতিয়াও যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব সকলো ধৰণৰ নটিফিকেশনৰ বাবে আহকচোন পিছৰ তথ্যখিনি চাওঁ এতিয়া আপোনালোকে ইয়াতে দেখিছে সাইকোলজি ইজ ডিৰাইভড ফ্ৰম গ্ৰীক ৱৰ্ড সাইকি কি ৱৰ্ডৰ পৰা লোৱা হৈছে গ্ৰীক ৱৰ্ডৰ পৰা লোৱা হৈছে এডুকেশনাল সাইকোলজি ইজ এন এপ্লাইড ব্ৰাঞ্চ অফ জেনাৰেল সাইকোলজি এডুকেশনাল সাইকোলজিটো আসলতে জেনাৰেল সাইকোলজিৰ এটা এপ্লাইড ব্ৰাঞ্চ হয় এডুকেশনাল সাইকোলজি এক্সপ্লেইনছ দ্য সিম্পল মেথড অফ লাৰ্নিং এণ্ড টিচিং এডুকেশনাল যি সাইকোলজি হেতু লাৰ্নিং আৰু টিচিংৰ সিম্পল মেথড সমূহ ডেসক্ৰাইব কৰে সাইকোলজি ইজ দ্য পজিটিভ সায়েন্স অফ বিহেভিয়াৰ ওয়াটসনে কৈছিলে আৰু কিছুমান কমনলি ইউজ এডুকেশনাল সাইকোলজি মেথড হৈছে ইন্ট্ৰস্পেকশন মেথডৰ জৰিয়তে আমি নিজৰ পৰিমাপন কৰিব পাৰো অবজাৰভেশন মেথডটোকে ওল্ডেষ্ট মেথড বুলি কোৱা হয় এক্সপেৰিমেন্টাল মেথড কেস ষ্টাডি মেথড ক্লিনিক্যাল মেথড উইটমাৰ সাৰ্ভে মেথড ইন্টাৰভিউ মেথড সাইকো এনালাইটিক মেথড সিগমন্ড ফ্ৰয়েডে দিছিলে statistical method আৰু in 1879 Wooden established the first psychological lab at Leibniz আৰু popularized the experimental method এতিয়া যদি আমি প্ৰশ্ন আহে পৰীক্ষাত যে ফাৰ্স্ট সাইকোলজিক্যাল ল্যাব কোড এস্টাবলিশ কৰা হৈছিল এটো আছে লেপজিগ আৰু লেপজিগ কোড আছে জাৰ্মানীত আছে আৰু কোনে এস্টাবলিশ কৰিছিল উডেন নামৰ ব্যক্তিজনে কৰিছিল কি popularize কৰিছিল এটা experimental method attention is merely condition or striving which has its effect in our cognition process McDougall attention or বিষয়ে তেওঁ এটো স্টেটমেন্ট দিছে attention is of two types volitional implicit and explicit non volitional and forced or spontaneous volitional আমাৰ থাকিব পাৰে আৰু non volitional থাকিব পাৰে আৰু implicit আৰু explicit থাকে implicit মানে ভিতৰৰ পৰা আহিব নিজে নিজে explicit বাহিৰৰ কিছুমান আমাৰ ৰেসপন্স আৰু আমাৰ স্টিমুলাছৰ জৰিয়তে হয় আৰু non volitional হৈছে enforced এটো নেচাৰেলি এনফোৰ্স কৰিব পৰা হৈছে আৰু নহয়তো আমাৰ স্পন্টেনিয়াস আমাৰ স্পন্টেনিটিত মানে আমাৰ ভিতৰ ফালৰ পৰা আহিব পাৰে এটা কথাটো হৈছে কন্ডিশনছ ফৰ অটেনশন এটো আপোনালোকৰ আহিব পাৰে অবজেক্টিভ কন্ডিশন ফৰ অটেনশন সাইজ ইন্টেন্সিটি মোবিলিটি নভেলটি চেঞ্জ সিচুৱেচন ডিসিপ্লিন কন্ট্ৰাষ্ট ৰেয়াৰনেস ৰিপিটেশন এণ্ড ষ্ট্ৰেঞ্জনেস কিবা এটা বস্তু আমি যদি ষ্ট্ৰেঞ্জ নিচিনা দেখা পাওঁ হেতু বস্তু প্ৰতি আমাৰ অটেনশনটো বেছিকৈ আহে সাবজেক্টিভ কন্ডিশন কি হ'ব লাগিব ইন্টাৰেষ্ট থাকিব লাগিব টেম্পাৰামেন্ট থাকিব লাগিব ইনষ্টিংক্ট ইমোশন সেন্টিমেন্ট ডিজায়াৰ পাষ্ট এক্সপেৰিয়েন্স এণ্ড হেবিট কিবা এটা বস্তু যদি আমাৰ হেবিচুৱেল একচনৰ জৰিয়তে কৰা হয় তেতিয়াও আমাৰ সেই বস্তুটোৰ প্ৰতি অটেনশনটো আহে আৰু ইয়াতে এটা তথ্য দিছে এটা স্টেটমেন্ট দিছে স্টেটমেন্টটো আসলে পৰীক্ষা ডাইৰেক্ট আহিব পাৰে চাইল্ডছ অটেনশন এট আৰ্লি ষ্টেজ এপিয়াৰ্ছ টু বি নন ভলিউশনাল এণ্ড এনফোৰ্সড বাই নেচাৰ যেতিয়া ছাত্ৰ ছাত্ৰীসকল সৰু হৈ থাকে সৰু সময়তে আবার নন ভলিউশনাল আৰু এনফোৰ্সড বাই নেচাৰৰ যেটো আমাৰ অটেনশন আহে তাৰ পিছত আমাৰ যেটো অটেনশন হেতু আছে স্পন্টেনিয়াস নন ভলিউশনাল অটেনশন আৰু থাৰ্ড ষ্টেজ হৈছে ভলান্টাৰী অটেনশন আৰু অটেনশনৰ যেটো একদম হাইয়েষ্ট ষ্টেজ হেতু আছে ইমপ্লিসিট আৰু ভলান্টাৰী span of attention is limit to which one can attend a number of objects on immediate presentation span of attention হৈছে যে
আপোনাক তাৎক্ষণিকভাৱে বস্তু এটা দেখালে আপুনি কিমানটা অবজেক্ট মনত ৰাখিব পাৰিছে এইটো হৈছে স্পান অফ এটেনশ্যন আৰু এইটো মেজাৰ কৰা হয় টেচিস্কোপৰ পৰা আৰু টেচিষ্টছ শব্দৰ পৰা লোৱা হৈছে এইটো তাৰ মিনিংটো হৈছে কুইক অৰ স্কোপ টু চি এটেনশ্যন ইজ ডিৰাইভ ফ্ৰম লেটিন ৱৰ্ড এটেনশ্যন শব্দটো লেটিন ৱৰ্ডৰ পৰা লোৱা হৈছে আৰু মেকডগল ছেইড ইণ্টাৰেষ্ট ইজ লেটেণ্ট এটেনশ্যন এণ্ড এটেনশ্যন ইজ ইণ্টাৰেষ্ট ইন একশ্যন এইটো ষ্টেটমেণ্ট ডাইৰেক্ট আহিব পাৰে আৰু জেমছ ড্ৰেভাৰে কৈছে ইণ্টাৰেষ্ট ইজ এ ডিছপজিশ্যন ইন ইটছ ডাইনেমিক এছপেক্ট এইটো এটা ষ্টেটমেণ্ট আচলতে ষ্টেটমেণ্টসমূহ দি দিয়া হৈছে কাৰণ এইটো ডাইৰেক্টে পৰীক্ষাত আহে টাইপছ অফ ইণ্টাৰেষ্ট ইনেট আৰু একুৱাৰ্ড পাৰ্মানেণ্ট আৰু ট্ৰেঞ্জিটৰী দুই ধৰণৰ ইণ্টাৰেষ্ট থাকিব পাৰে মানুহৰ আৰু পাৰ্চনেলিটি ইজ ডিৰাইভ ফ্ৰম লেটিন ৱৰ্ড পাৰ্চনা লেটিন ৱৰ্ড হয় আৰু চাইকিটো গ্ৰীক ৱৰ্ড আমি ইতিমধ্যে গম পালোৱে চাম ইম্পৰ্টেণ্ট টেষ্ট টু আইডেণ্টিফাই পাৰ্চনেলিটি সেইটো হৈছে ৰচাৰ্ছ ইংকব্লট টেষ্ট বাই হাৰমান ৰচাৰ্ছ থিমেটিক এপাৰচেপশ্যন টেষ্ট বাই হেনৰি মুৰে চিলড্ৰেনছ এপাৰচেপশ্যন টেষ্ট ডক্টৰ লিঅ'পল্ড বেলেক for 3 to 10 years. Intelligence quotient was first formulated by German psychologist William Stern 1914. এটা কথাটো হৈছে এই তথ্যসমূহ আহিব পাৰে ৰচাৰ্ছ ইংকব্লট টেষ্ট এইটো খুবেই আহে পৰীক্ষাত সেইটো তেওঁ কোনে আৱিষ্কাৰ কৰিছিলে এইটো হৈছে হাৰমান ৰচাৰ্ছ আৰু কথাটো হৈছে মেণ্টেল এজ কনচেপ্ট ৱাজ ফাৰ্ষ্ট ডেভেলপ বাই ফ্ৰেঞ্চ চাইকলজিষ্ট চিমন বেনেট এতিয়া ফ্ৰেঞ্চ শব্দবোৰ বা জাৰ্মান শব্দ এইটো কিয় দিয়া হৈছে কাৰণ কেতিয়াবা পৰীক্ষাত সোধা হয় যে উইলিয়াম ষ্টাৰ্ণ ব্যক্তিজন কোনখন কাণ্ট্ৰিৰ লগত বিলং কৰে এনেধৰণৰ প্ৰশ্ন কেতিয়াবা পৰীক্ষাত আহে চাইমন বেনেট স্কেল ইজ ইউজ টু মেজাৰ IQ ইণ্টেলিজেঞ্চ কোৱেশ্যন মেজাৰমেণ্ট কৰিবৰ কাৰণে চাইমন বেনেট স্কেল ব্যৱহাৰ কৰা হয় আৰু IQ ইকুৱেল টু MA by CA into 100 MA হৈছে মেণ্টেল এজ CA হৈছে ক্ৰনলজিকেল এজ এইটো ফৰ্মুলা আপোনালোক অহাকালি লৈ পৰীক্ষাত আহাৰ 100% চান্সেছ আছে সেইকাৰণে ভালদৰে চাই যাব চাম ইম্পৰ্টেণ্ট থিয়ৰিজ অফ ইণ্টেলিজেঞ্চ আৰ এনাৰ্কিক থিয়ৰি মাল্টিফেক্টৰ থিয়ৰি কোনে উলিয়াইছিলে সেইটো থৰ্ণ্ডাইক স্পিয়াৰমেনছ 2 ফেক্টৰ থিয়ৰি থিয়ৰিজ অফ ইণ্টেলিজেঞ্চ আৰু বহুত আছে কিন্তু এই দুটা থিয়ৰিয়ে দিয়া হৈছে কিয়নো কাৰণ এই দুটা থিয়ৰি আচলতে ইম্পৰ্টেণ্টলি পৰীক্ষাত আহে এতিয়া কথাটো হৈছে মেণ্টেল এবিলিটি টেষ্ট স্কেলছ আৰ কি ধৰণৰ মেণ্টেল এবিলিটি টেষ্ট স্কেল থাকে এটা হৈছে পিণ্টাৰ পেটাৰছন স্কেল আৰ্থাৰ পইণ্ট আলেকজেণ্ডাৰ বেটাৰী পাৰফৰ্মেঞ্চ এই তিনিটা আচলতে মেণ্টেল এবিলিটি টেষ্ট কৰা স্কেল থাকে আৰু আপোনালোকৰ পৰীক্ষাত যদি আহে যে পিণ্টাৰ পেটাৰছন স্কেল কি হয় এইটো হৈছে মেণ্টেল এবিলিটি টেষ্ট স্কেল এডলেচেঞ্চ পিৰিয়ডটো ধৰা হয় 12 বা 18 বা 19 বছৰ আৰু ডক্টৰ আৰ্নেষ্ট জোনছে কৈছিলে এডলেচেঞ্চ ইজ দ্য ৰিকেপিচুলেশ্যন অফ দ্য ষ্টেজ অফ ইনফেঞ্চি আমি বাল্যকালত যিটো থাকোঁ সেইটোকে আমি এডলেচেঞ্চ যেতিয়া আমি প্ৰাপ্তবয়স্ক হওঁ বা আমাৰ যেতিয়া পিউবাৰ্টি আমি এটেণ্ড কৰোঁ তেতিয়া আমি সেইখিনিকে আকৌ ৰিপিট কৰোঁ সেইটোকে কৈছে ষ্টেনলি হ'লে কৈছিলে এডলেচেঞ্চ এ পিৰিয়ড অফ গ্ৰেট ষ্ট্ৰেছ ষ্ট্ৰেইন ষ্টৰ্ম এণ্ড ষ্ট্ৰিফ দ্য মষ্ট কমন চাইন অফ এডলেচেঞ্চ ইজ ডেলিকুৱেঞ্চি থাকিব মানে কি কৰোঁ কি নকৰোঁ যিটো আমাৰ স্বভাৱ সেইটো থাকে তাৰপিছত হৈছে হিৰ' ৱৰ্শ্বিপিং আৰু ইম'শ্যনেল ইমেচিউৰিটি এতিয়া কথাটো হৈছে এডলেচেঞ্চ পিৰিয়ডৰ আৰু বহুত কেৰেক্টাৰিষ্টিক্স আছে কিন্তু এই তিনিটা কেৰেক্টাৰিষ্টিকে ইয়াতে মই আইডেণ্টিফাই কৰি দিছোঁ এইটো কাৰণে কাৰণ এই তিনিটা টপিকৰ ওপৰতে আচলতে 10+2 লেভেলৰ যিখিনি আমি ষ্টুডেণ্টৰ লগত আমি যেতিয়া ডিল কৰিম এই তিনিটা টপিকেই আচলতে বেছিকৈ আহে আৰু তেওঁলোকৰ লগত আমাৰ যেতিয়া ডিলিং হ'ব এই তিনিটা টপিকে আমি বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হ'ব আৰু পৰীক্ষাটো এই তিনিটা টপিকৰ ওপৰতে বেছিকৈ প্ৰশ্ন আহিব ডেলিকুৱেঞ্চি হিৰ' ৱৰ্শ্বিপিং আৰু ইম'শ্যনেল ইমেচিউৰিটি পাৰ্চনেল গাইডেন্স ইনভলভছ 5 steps কালেকশ্যন অফ অল দ্য ইনফৰমেশ্যন অৰ ডাটা পাৰ্চনেল গাইডেন্স আমি যদি কাৰোবাক দিওঁ তেতিয়া আমি 5টা ষ্টেপ ফ'ল' কৰিব লাগিব কালেকশ্যন অফ অল দ্য ইনফৰমেশ্যন অৰ ডাটা ডায়েগন'চিছ অফ দ্য কজেছ অফ দ্য প্ৰব্লেম থিংকিং এবাউট দ্য ৰিমিডিয়েল মেজাৰ্ছ ৰেণ্ডাৰিং পাৰ্চনেল গাইডেন্স ফ'ল' আপ ছাৰ্ভিচেছ আৰু এই পাৰ্চনেল গাইডেন্স দিয়াৰ এই 5টা আপুনি ষ্টেপ ভালদৰে মনত ৰাখি যাব আৰু এই শ্লাইডখন এবাৰ আপোনালোকে যদি পাৰে তেন্তে হ'লে পজ কৰি পেলাই চাইও ল'ব পাৰিব এইকেইটাৰ ক্ৰনলজিটো আপোনালোকে মনত ৰাখি যাব লাগিব টাইপছ অফ কাউন্সেলিং ইমাৰ্জেঞ্চি টাইপ থাকিব পাৰে প্ৰব্লেম ছলভিং অৰ কিউৰেটিভ টাইপ প্ৰিভেণ্টিভ টাইপ ডেভেলপমেণ্টেল অৰ ফৰ্মেটিভ টাইপ এতিয়া কথাটো হৈছে কাউন্সেলিং আপুনি কি দিব পাৰিব ইমাৰ্জেঞ্চি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কিবা এটা অসুবিধা পাইছে কাৰোবাৰ এক্সিডেণ্ট হৈছে কোনোবা ছাত্ৰ এজনে ছাত্ৰীক কিবা অসুবিধা দিছে ইমাৰ্জেঞ্চি আপোনালোকে দিব লাগিব প্ৰব্লেম ছলভিং বা কিউৰেটিভ কাৰোবাৰ কিবা প্ৰব্লেম এটা হৈছে তেতিয়াও আপুনি কাউন্সেলিং দি পেলাই সেইটো ছল্ভ কৰিব পাৰিব লাগিব প্ৰিভেণ্টিভ কোনোবাই কিবা বেছিকৈ যদি ক্লাছত উৎপাত কৰি আছে বা কিবা কৰি আছে সেই বিহেভিয়াৰটো তেওঁলোকৰ নাইকিয়া কৰিবৰ কাৰণেও আপোনালোকে দিবলগীয়া হ'ব পাৰে ডেভেলপমেণ্টেল বা ফৰ্মেটিভ বা কাৰোবাৰ কোনোবা এজন ছাত্ৰ ছাত্ৰীৰ কেনেকৈ প্ৰসাৰ আৰু বিকাশ হ'ব পাৰে তাৰ বিষয়ে আপোনালোকে দিবলগীয়া হ'ব পাৰে
টাইপছ অফ কাউন্সেলিং এটা আছে এপ্ৰ'চেছ কাউন্সেলিং দি এপ্ৰ'চ কেনেকুৱা আপোনালোকে অৱলম্বন কৰিব পাৰিব ডাইৰেক্টিভ কাউন্সেলিং নন ডাইৰেক্টিভ কাউন্সেলিং আৰু ইক্লেক্টিক কাউন্সেলিং ডাইৰেক্টিভ কাউন্সেলিং হৈছে আপোনালোকে তেওঁলোকক ডাইৰেক্টিভছ কিছুমান দিব কাউন্সেলিঙৰ এনে কেনেকৈ কৰিলে কেনেকৈ কি লাভ কৰিব পাৰি নন ডাইৰেক্টিভ কেতিয়াবা আপুনি নিজে কৰি দেখাব আৰু ইক্লেক্টিক হৈছে যে আপুনি এটা চিটুৱেশ্যনৰ মাজেদি তেওঁলোকক ভালদৰে হলিষ্টিক এটা ভিউ দি পেলাই আপোনালোকে তেওঁলোকক বুজাই তুলিব যে এইটো এনেকৈ কৰিলে তাৰ ফলপ্ৰসূ কি হ'ব পাৰে এইখিনিতে আমাৰ যি পাৰ্ট 1ৰ টপিক আছিলে সমাপ্ত হৈছে এতিয়া নিউ এডুকেশ্যন পলিচিলৈ আহিছোঁ আৰু নিউ এডুকেশ্যন পলিচিৰ বিষয়ে মই জনাই দিব বিচাৰিছোঁ যে এইটো অকল কেৱল হায়াৰ ছেকেণ্ডেৰী টেটৰ বাবে নহয় অন্যান্য যিকোনো এক্সামৰ বাবে খুবেই দৰকাৰী সেইকাৰণে আপোনালোকে ভালদৰে এই টপিকটো এতিয়াই যদি ভালদৰে চাই থয় তেতিয়া ভৱিষ্যতে আপোনালোকৰ যিকোনো পৰীক্ষাত বা যিকোনো এণ্ট্ৰেঞ্চত আপোনালোকৰ কামত আহিব এটা হৈছে ফুল ফৰ্ম অফ NEP 2020 এতিয়া এই প্ৰশ্নটো আপোনাৰ আসাম পুলিচৰ SI পৰীক্ষাত আহিছিলে সেইটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি বহুতে নিউ এডুকেশ্যন পলিচি লিখিছে এইটো নিউ এডুকেশ্যন পলিচি নহয় নেশ্যনেল এডুকেশ্যন পলিচি হয় কমিটি ফৰ ড্ৰাফ্ট নেশ্যনেল এডুকেশ্যন পলিচি 2019 was chaired by Dr. K. Kasturi Rangan আৰু Kasturi Rangan chairman আছিলে নেশ্যনেল এডুকেশ্যন পলিচি 2020 aims 100% gross enrollment ratio from pre-primary to secondary by which year 2030 National Education Policy 2020 aims to increase the gross enrollment ratio in higher education from 23.3% to 50% by 2035. As per National Education Policy 2020, teaching up to at least what grade to be in mother tongue or regional language, grade 5. Vocational education will be implemented from class 6. National Education Policy aims to achieve universal foundation literacy and basic numeracy in all primary schools for all learners by grade 3. By the year 2025 হেতু কাৰণে কি হৈছে 2025 টো আমাৰ ধৰা হৈছে ইউনিভাৰ্সাল ফাউন্ডেশন এণ্ড বেসিক নিউমাৰেসি অ্যাটেইনমেন্টৰ কাৰণে অ্যাকশন ফৰ achieving universal foundation literacy and basic numeracy in all primary schools for all learners by grade 3 by the year 2025 will be designed by state government এটা আপোনাক অপচন যদি দিয়া থাকে সেন্ট্রাল গভর্নমেন্ট NGO তেতিয়া আপোনাকে অপচনটো লিখিব লাগিব স্টেট গভর্নমেন্ট বুলি A 4-year BEd will be implemented by the year 2030. A new and comprehensive national curriculum framework for teacher education will be formulated by NCTE in 2021 in consultation with which body? NCERT. NEP 2020 talks about gender inclusive fund, hoy, mention ase, Bal Bhavanor bishoye mention ase, সামাজিক চেতনা কেন্দ্ৰৰ বিষয়ে মেনশন আছে স্পেশাল এডুকেশ্যন জোনছ ফৰ ডিসএডভান্টেজেস এই চাৰি ধৰণৰ তথ্য নিউ এডুকেশ্যন পলিচিত মেনশন আছে কিন্তু ইয়াৰ বাহিৰে যদি বেলেগ কিবা আপোনালোকক তথ্য এটা দি দিয়ে যেটো আপোনাৰ খুনাত বা দেখাত আপোনালোকৰ এনেকুৱা লাগিব পাৰে যে এইটো থাকিব পাৰে কিন্তু আসলতে তেনে ধৰণৰ তথ্য নাথাকে এই চাৰিটা ধৰণৰ যদি তথ্য দিয়া থাকে থাকিব আৰু অন্যান্য বিষয়ে কৈছে কিন্তু স্পেশালি এই চাৰিটা টপিকৰ বিষয়ে নিউ এডুকেশ্যন পলিচিয়ে বেছিকৈ এমফেসাইজ কৰিছে NPST mentioned by NEP 2020 is National Profession Standards for Teacher. National Profession Standards for Teacher will be implemented by NCTE by the year 2022. NEP aims to achieve youth and adult literacy by 100%. Ministry of Human Resource Development is renamed as Ministry of Education. নতুনকৈ কৰা হৈছে As per NEP 2020, existing 10+2 pattern will be replaced by 5+3+3+4 pattern. As per NEP 2020, 5+3+3+4 pattern will have 12 years of schooling, 3 years of Anganwadi and preschooling. Aru NEP 2020 recommended STARS project means strengthening teaching, learning and results for states. Committee for Evolution of New Education Policy was chaired by TSR Subramaniam. আৰু এখানে যেটো নিউ এডুকেশ্যন পলিচি বিষয়ে কোৱা হৈছে হেতু আছে ন্যাশনাল এডুকেশ্যন পলিচি বিষয়ে কোৱা হৈছে আৰু হেতুৰ বাবে যি ইভালুয়েশন কমিটি থাকে হে ইভালুয়েশন কমিটিৰ যিজন চেয়াৰম্যান হেজন হৈছে TSR Subramaniam আৰু ড্ৰাফট কমিটিখনৰ যিজন চেয়াৰম্যান হে ড্ৰাফট কমিটিখনৰ চেয়াৰম্যান হৈছিলে K. Kasturi Rangan আৰু পাৰ্ট 4 আসাম এণ্ড ইটস পিপলৰ দিয়া হৈছে ভগদত্ত was the eldest son of Narakasura ভগদত্তৰ নৰকাসুৰ পুত্ৰ আছিলে ভগদত্ত was also known as হৈললায়া মাউন্টেন মেনৰ বুলি কোৱা হৈছিলে ভগদত্ত fought with Kaurava in the battle of Mahabharata against Pandavas ভগদত্তই কাৰ সৈতে যুদ্ধ কৰিছিলে কৌৰৱৰ লগত কৰিছিলে কাৰ এগেইনষ্টত কৰিছিলে পাণ্ডৱৰ এগেইনষ্টত son of ভগদত্ত was বজ্ৰদত্ত ভগদত্তৰ পিতকৰ নাম
ব্ৰজদত্ত আছিলে আৰু ভাস্কৰ বৰ্মন was also known as Kumar Raja, ascended the throne in 594. ভাস্কৰ বৰ্মন was a contemporary king with Harshavardhana. Harshavardhanaৰ সময়তে ভাস্কৰ বৰ্মনো আছিলে. Chinese traveler who visited the court of Bhaskar Barman was Huan Sang. Bhaskar Barman issued huge grant to commemorate the victory against Shashank's kingdom. Shashank Rajar against যেতিয়া জয় হৈছিল কি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন দিছিলে সেইটো হৈছে নিধাৰণপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন দিছিলে Sukafa came to Assam in 1228 AD through Patkai Parbat and encountered resistance from Naga rulers. Sukafa established his first capital at Saraidew in the year 1253 AD. Sukafa, the founder of Ahom dynasty, died in 1268. Naranarayan was the son of Biswa Singha. The original name of Naranarayan was Malladev. The commander-in-chief of Naranayan was Sukladhaj, nicknamed Silarai. Gohai Kamal Ali was constructed by Naranarayan. Gohai Kamal Ali starts from Narayanpur up to Coach Behar. Naranarayan patronized Neo Vaishnavism of Srimanta Shankardev. Srimanta Shankardev was born in the year 1449 AD. The religion of Srimanta Shankardev was known as Mahapurukhya Dharma. Teacher of Srimanta Shankardev was Mahendra Kandali. List of books written by Srimanta Shankardev are Kirtan Ghosha, Gunamala, Kaliya Daman, Patni Prasad, Chinna Jatra, Rukmini Haran, Parijat Haran, Ram Vijay, etc. Assam came under British rule by the Treaty of Yandabu in the year 1826. Moniram Devan and Pioli Borua were hanged in 26 February 1858. First British Commissioner of Assam was David Scott. First revolt against British in Assam was carried by Gumdhar Kaur and Dhananjay Borgohai. Pioli Borphukon, Jeoram Dulia Borua ketia hang kora hoisile, phasi dia hoisile 1830. The famous Phuloguri Dhewa occurred in 1861. এই দুটা আহাৰ খুবেই চান্সেছ বেছি পথাৰঘাটৰ ৰণ কেতিয়া হৈছিলে পথাৰঘাটৰ ৰণ হৈছিলে 1894 অৰ্থাৎ 1896 চনত হৈছিলে আৰু according to census literacy rate of female in Assam is 66.27% 2011 sex ratio of Assam is 958 আৰু decadal growth rate of Assam population ji decadal growth rate it was 17.07%. The most populous district of Assam is Nagaon. Recently declared national park of Assam is Dehing Patkai. Dehing Patkai is situated in Tinsukia. Tea research center in Assam is in Tuklai, Jorhat. Tea was discovered by Robert Bruce in the year 1823. Guwahati Tea Auction Center was established in the year 1970. World's largest CTC Tea Auction Center is Guwahati Tea Auction Center. Recently, Agar Research Center in Assam is established at Golaghat. Panidihing Bird Sanctuary is in Sipsagar. Only Ramsar site of Assam Dipperbill. Bell Metal Industry in Assam is located at Hothebari in Borbeta and Hazui in Kamrup. এইখিনিলৈকে তথ্য আছিলে পেপাৰ 1 or part 1 আৰু part G4 হেড part 4 মিলাই পেলাই 40 মাৰ্কছৰ আসলতে পৰীক্ষাত আহিব সেইকাৰণে 40 মাৰ্কৰ এই যি দুটা আগতে দিয়া ভিডিওটো আৰু মই এতিয়া দিয়া ভিডিওটো আপোনালোকে যদি ভালদৰে চাই তেনেহলে আপোনালোকে নিশ্চয় 40 মাৰ্কছ আপোনালোকে লাভ কৰিব পাৰিব আৰু এডুকেশ্যনাল সাইকোলজিৰ যিখিনি টপিক সেইখিনি ভালদৰে ট্ৰাই কৰিব যেহেতু বিএডত আপুনি অলৰেডি তথ্যখিনি পঢ়ি থৈছে সেইখিনি আপোনাৰ ব্ৰেইনৰ ৰেজিষ্টাৰত অলৰেডি আছে আপুনি খালি ৰিকল কৰিব পাৰিব লাগিব আৰু যদি কিবা কাৰণত আপুনি ৰিকল কৰিব পৰা নাই তেনেহলে পেনিক নহব আৰু ষ্টে কাম থাকিব আৰু এডুকেশ্যনাল সাইকোলজিৰ যিখিনি প্ৰশ্ন আহিব বা পেডাগজিৰ যিখিনি প্ৰশ্ন আহিব সাধাৰণতে প্ৰশ্নসমূহৰ উত্তৰবোৰ প্ৰতিটো উত্তৰে হোৱা নিচিনাই লাগে এনসাৰটো কিন্তু ভালদৰে চাব যে এলিমিনেশন কেনেকৈ আপুনি কৰিব পাৰিছে কোনটো অপচন মোস্ট একুৰেট বা মোস্ট একুৰেটৰ নিয়াৰ যেটো অপচন হেতুৱে শুদ্ধ হ'ব পাৰে হেকাৰে তেন ধৰণে দিব এডুকেশ্যনাল সাইকোলজি আসলতে টিচিং পোষ্ট বিলাকৰ বাবে যিখিনি পৰীক্ষা হয় সেইখিনি অন্যান্য পৰীক্ষাতকৈ বেলেগ হয় হেকাৰণে এপ্ৰ'চটো আপোনালোকৰ অলপমান বেলেগ হোৱাটো উচিত বুলি মই ভাবো এইখিনি তথ্য আছিল যদি এই ভিডিওটো ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিব সকলোৰ লগতে শ্বেয়াৰ কৰিব কিবা তথ্য থাকিলে কমেন্ট আকাৰে জনাব আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু লগতে অল নটিফিকেশনছৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ